আমিতো ভাৰতীয় গণতন্ত্ৰৰ একজন নাগৰিক আৰু মই গণতন্ত্ৰক মই বিশ্বাস কৰোঁ, কিন্তু সৎ ৰাজনীতি মই মানে পোষকতা কৰোঁ আৰু ইয়াৰ জৰিয়তে সমাজ জীৱনৰ সামূহিক বহুত উন্নয়ন সম্ভৱ হৈ উঠে। আপুনি এতিয়া সমাজ সেৱা বা সামাজিক ক্ষেত্ৰখন উন্নয়ন কৰাত সাধাৰণতে দুটা পথ, এটা ৰাজনৈতিক আৰু এটা অৰাজনৈতিক। আপুনি অৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ সামাজিক কামত ব্ৰতী হৈছে, বহুত সফলতা লাভ হৈছে। আপুনি ৰাজনীতিক ক্ষেত্ৰত জড়িত হৈ সমাজ সেৱাত ব্ৰতী হোৱাটো সপোন আছে নেকি বা বিচাৰে নেকি? আজি আমি এজন বিশেষ ব্যক্তিৰ কাষলৈ আহিছোঁ। তেখেত হ'ল মণিমাণিক গগৈ। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ। চানমুন অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। নাহৰকটীয়াৰ চাচনি বুলি ক'লে মনত পৰে মণিমাণিক গগৈ। এগৰাকী ব্যক্তিয়ে 2010 চনৰ 26 ছেপ্টেম্বৰ, যি বৰ্তমান 14 বছৰ সম্পূৰ্ণ হৈছে, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু চাচনিবাসী ৰাইজৰ আন্তৰিকতাত চাচনি মেৰবিল ইকো টুৰিজিম এটা প্ৰগ্ৰেম তেখেতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে, যিটো অনুষ্ঠানত সত্যপ্ৰয়াত আমাৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই ছাৰ পৰামৰ্শদাতা হিচাপে আছিল, বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰ অইল ইণ্ডিয়াৰ ত্ৰিদীপ হাজৰিকা মুখ্য পৰিকল্পক হিচাপে তাত সহযোগী হৈ আছে, আৰু প্ৰতিষ্ঠাপক সভাপতি হিচাপে মণিমাণিক গগৈয়ে 1500 বিঘা মাটিত মেৰবিলখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিছে ইকো টুৰিজিম এটা প্ৰজেক্ট হিচাপে, য'ত দেশী বিদেশী পৰ্যটকসকলটো আহিছে, লগতে বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গৱেষণা কৰিবলৈ যায়। উদ্ভিদ, অজগৰ, কাছ, বিভিন্ন জীৱ জন্তু তেখেতে তাত সংৰক্ষণ কৰিছে, লগতে এসাঁজ ভাত যদি আপুনি খাবলৈ যায় কমেও 40 বিধ ব্যঞ্জনেৰে তেওঁলোকে আপ্যায়ন কৰে। এই আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আমি মণিমাণিক গগৈৰ কাষলৈ আহিছোঁ। সকলোৰে নামটো হয়তো সকলোৱে শুনিছে। তেখেত এতিয়া সামাজিক কামত ব্যস্ত হৈ পৰে। একালত ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে স্বাধীন অসমৰ স্বপ্ন বুকুত লৈ সহস্ৰ সংগ্ৰামত জঁপিয়াই পৰিছিল। সংযুক্ত মুক্তি বাহিনী অসমৰ এজন সেনানী আছিল, যিজন মণিমাণিক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি স্বাধীন অসমৰ স্বপ্ন লৈ গভীৰ অৰণ্যত অস্ত্ৰ সঞ্চালন কৰিছিল। কিন্তু সেইজন মণিমাণিক গগৈ এতিয়া হাতত অস্ত্ৰ নাই, হাতত কলম কাগজ আৰু মানুহৰ সৈতে বিলীন হৈ পৰা এজন যোদ্ধা। হাতত এতিয়া অস্ত্ৰ শস্ত্ৰৰ বিপৰীতে দা কুঠাৰ, কাগজ কলম আদি সৃষ্টিশীল মন লৈ আগবাঢ়িছে। তেখেতে ভাৰতীয় সেনাবাহিনীৰ হাতত ধৰা পৰাৰ পাছতে কাৰাৰুদ্ধ হ'বলগীয়া হ'ল। তাৰ পাছত তেওঁ মুকলি আকাশলৈ আহিল, পুনৰ গভীৰ অৰণ্যলৈ নগ'ল। এতিয়া তেখেত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত, সেয়া প্ৰায়সংখ্যক লোকেই জানে। মণিমাণিক গগৈ এতিয়া অসমৰ পৰিচিত নাম। তেখেত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰিও শেহতীয়াকৈ চাচনি মেৰবিল পৰ্যটন প্ৰকল্পৰ সৈতে জড়িত হৈ পৰিছে। তেখেত উক্ত পৰ্যটন প্ৰকল্পৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বৰ্তমানে সভাপতি। তেখেতে চাচনি মেৰবিলখনৰ যি ৰূপ, সেই ৰূপ লাৱণ্যক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ তেখেতৰ প্ৰতি এটা মানুহৰ চৰ্চিত হৈছে, তেখেত ৰাজনৈতিক দললৈ যাব নেকি, বা তেখেতক বহুতেই ৰাজনৈতিকভাৱে জড়িত হোৱাটো বিচাৰিছে। বহুতে সেই কথা সুধিছে, ময়ো সুধিছিলোঁ, তেখেত ৰাজনৈতিক দলত যোগ দিব নেকি বা সংসদীয় ৰাজনীতিত তেখেতে খোজ পেলাব নেকি। তেখেতেনো কি কয় শুনকচোন তেখেতৰ মুখেৰে। আজি আমি আপোনালোকক সেইজন মণিমাণিক, একালৰ ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে সহস্ৰ সংগ্ৰামত লিপ্ত হোৱা সেইজন মণিমাণিক, এতিয়া হাতত অস্ত্ৰ নাই, সামাজিক কামত ব্যস্ত হৈ পৰা সেই মণিমাণিক গগৈ ৰাজনৈতিক ক্ষেত্ৰখনত জঁপিয়াই পৰিব নেকি, শুনকচোন তেখেতৰ মুখেৰে। আপুনি
এতিয়া সমাজ সেৱা বা সামাজিক ক্ষেত্ৰখন উন্নয়ন কৰাত সাধাৰণতে দুটা পথ, এটা ৰাজনৈতিক আৰু এটা অৰাজনৈতিক। আপুনি অৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ সামাজিক কামত ব্ৰতী হৈছে, বহুত সফলতা লভিছে। আপুনি ৰাজনীতিক ক্ষেত্ৰত জড়িত হৈ সমাজ সেৱাত ব্ৰতী কৰা হোৱাটো সপোন আছে নেকি বা বিচাৰে নেকি? চাওক, আমিতো ভাৰতীয় গণতন্ত্ৰৰ একোজন নাগৰিক আৰু মই গণতন্ত্ৰক মই বিশ্বাস কৰোঁ, কিন্তু মই সৎ ৰাজনীতি মই মানে পোষকতা কৰোঁ আৰু ইয়াৰ জৰিয়তে সমাজ জীৱনৰ সামূহিক বহুত উন্নয়ন সম্ভৱ হৈ উঠে। স্বাভাৱিকতে সকলোৱে হয়তো সংসদীয় প্ৰক্ৰিয়াৰ লগত জড়িত হয়, কিন্তু মই সেই ক্ষেত্ৰত তেনেই নিষ্ক্ৰিয়। মই এনেকৈ কলা, সাহিত্য, সংস্কৃতি, আৰ্থ সামাজিক ক্ষেত্ৰখনত জড়িত হৈ থাকোঁ আৰু বিকাশৰ ন ধাৰাত মই হয়তো জড়িত হৈছোঁ। বিভিন্ন ৰাইজৰ মন চেনেহত মই হয়তো উপঙি আছোঁ, কিন্তু মই কোনোদিন সক্ৰিয় ৰাজনীতি কৰা নাই, মই আজীৱন নকৰোঁ। কিন্তু ইয়াৰ মাজতে মই নিমিত্ত হিচাপে মই যিখিনি পাওঁ সেৱা আগবঢ়াই যাম, প্ৰকৃতিৰ কাৰণে, সমাজ সুন্দৰ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰেম, ভাতৃত্ববোধ বা সম্প্ৰীতি বিকাশৰ কাৰণে মোৰ যিখিনি অপুৰুষাৰ্থ সদায় অব্যাহত ৰাখিম। মোৰ সততা, মোৰ নিস্বাৰ্থতা আজি 30-40 বছৰ মই এই সমাজ জীৱনক উৎসৰ্গিত সেৱাৰ মাজতে দিছোঁ আৰু ইয়াৰ অব্যাহত থাকিব। প্ৰিয় দৰ্শকসকল, আপোনালোকে মই সুধিলোঁ, হয়তো আপোনালোকৰো জানিবৰ মন গৈছিল তেখেতে সংসদীয় ৰাজনীতিলৈ আহিব নেকি। তেখেতে পোনচাতেই কৈছে, মই এদিন টেলিফোন যোগে সোধোতেও কৈছিল সংসদীয় ৰাজনীতি তেখেতে বিশ্বাসী বা গণতন্ত্ৰত বিশ্বাসী, কিন্তু যিটো ৰাজনীতি চলে কলুষ কালিমাৰে গ্ৰাস কৰি থকা ৰাজনীতি তেখেতে পোষকতা নকৰে, আমিও নকৰোঁ। এক সুস্থ ৰাজনীতি বা সুস্থ ৰাজনৈতিক দল সকলোৱে পোষকতা কৰে। তেনে গণতন্ত্ৰত তেখেতে বিশ্বাসী, আমিও বিশ্বাসী, কিন্তু তেখেতে তেনে গণতান্ত্ৰিক পদ্ধতিৰেও নাযায়। তেখেতে ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি নিদিয়ে, ভৱিষ্যতৰ দিনতো নিদিয়ে। তেখেতে এনেদৰেই অৰাজনৈতিকভাৱে জড়িত হৈ সমাজ সেৱাত আজীৱন ব্ৰতী হৈ থাকিব। তেখেত সুস্বাস্থ্যৰে দীৰ্ঘজীৱী হওক, সমাজ সেৱাত ব্ৰতী হওক, এই মুহূৰ্তত তেখেতলৈ এই শুভকামনা থাকিল। ধন্যবাদ। এক দুৰ্গম যাত্ৰা, সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।